নমস্কাৰ মই বিদ্যুৎ এই ভিডিঅ'টোৰ জৰিয়তে মই তেজপুৰ ইউনিভাৰ্চিটি এডমিশ্যন প্ৰচেছৰ আৰু কিছুমান কথা ক'বলৈ লৈছোঁ যিসকল ছাত্ৰ-ছাত্ৰীয়ে পিজি কোৰ্চেছৰ বাবে এপ্লাই কৰিছিলে আৰু এক্সাম দিছিলে তেওঁলোকৰ বহুতে এটা মেইল পাইছে যে আপোনালোকে ডাইৰেক্ট এডমিশ্যনৰ বাবে সিলেক্ট হৈছে আৰু কিছুমানে পোৱা নাই গতিকে যিসকলে পোৱা নাই তেওঁলোকে ভয় কৰিব নালাগে আৰু যিসকলে পাইছে তেওঁলোকক মই জনাব বিচাৰিছোঁ যে এই মেইলটোৰ অৰ্থ এয়া নহয় যে আপোনালোকে এডমিশ্যনৰ বাবে সিলেক্ট হৈছে এই মেইলটোৱে এইটোৱে মিন কৰিছে যে আপোনালোকে এডমিশ্যন প্ৰচেছটোৰ বাবেহে সিলেক্ট হৈছে যদিহে আপোনালোকৰ নাম মেৰিট লিষ্টত আহে তেতিয়া আপোনালোকে ডাইৰেক্ট এডমিশ্যন ল'ব পাৰিব আপোনালোকৰ অনলাইন যিটো ডকুমেণ্ট ভেৰিফিকেশ্যন আছিলে সেইটো কমপ্লিট হৈছে আৰু আপোনালোকে ডাইৰেক্ট এডমিশ্যন ল'ব পাৰিব আৰু যিসকলৰ বাবে মেইলটো অহা নাই তেওঁলোকেও ভয় কৰিব নালাগে যে আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হোৱা নাই আপোনালোকৰ ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন আকৌ হ'ব এডমিশ্যন লোৱাৰ পাছত আকৌ ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব গতিকে আপোনালোকৰ যদি অনলাইন কিবা ডকুমেণ্ট মিছিঙো আছে তেনেহ'লে ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যনত দিব পাৰে বা কিছুমানৰ বাবে মেইলটো নাযাবও পাৰে কাৰণ এইটো মেচিন জেনেৰেটেড হয় বহুতৰ স্পেম হ'ব পাৰে বা কিছুমানৰ মেইলটো যদি ভেৰিফাই কৰি থোৱা নাথাকে তেনেহ'লে এই মেইলটো নাযাব পাৰে গতিকে এডমিশ্যনৰ সকলোখিনি প্ৰক্ৰিয়া মই আপোনালোকক ভিডিঅ'ৰ জৰিয়তে জনাই যাবলৈ চেষ্টা কৰিম আৰু যদি কিবা আপোনালোকে জানিব বিচাৰিছে তেনেহ'লে কমেণ্ট কৰিব পাৰে ধন্যবাদ